অসমত 3টা জেনেৰেশ্যন অন্তত থাকিব লাগিব সেইকাৰণে আজি যেটো ৰচিদ মণ্ডল ডাঙৰীয়াই কৈছে যে বসুন্ধৰা আপোনালোকৰ কাৰণে নহয় এই ভুল ধাৰণাটো আমি উলিয়াই দিব লাগে 71 51 31 অহা মানুহৰ কাৰণে বসুন্ধৰা নহয় তাত ওপেনিং ৰিমাৰ্কতে লিখা আছে দিস ইজ ফৰ খিলঞ্জিয়া ল্যান্ডলেস আমাৰ গৰিয়া মানুহখিনিৰ কাৰণে হয় নে নহয় শিৱসাগৰৰ নহব পাৰে শিৱসাগৰ গৰিয়া আৰু মৰিয়া মানুহখিনি মই এইটো বস্তু খিলঞ্জিয়া ডিভিনেশ্যনিং হোৱা নাই আমি খবলৈ দিও খিলঞ্জিয়া ডিভিনেশ্যনিং হোৱা নাই খবলৈ দিও অধ্যক্ষ মহোদয় এনেকে যদি মুখ্যমন্ত্ৰী এজনে কৈ থাকোতে কোনোবা উঠি যাব পাৰে তেলে এইটোতো কোনো হাউস নহয় এটো CPIML-ৰ হেডকোৱাৰ্টাৰ হৈ যাব এটোতো কৰিব দিয়া নহব অধ্যক্ষ মহোদয় আপুনি মই আপোনাক অনুৰোধ কৰিছো হাউসৰ গৰিমা আৰু পৰম্পৰা এই দুটা এজন মানুহৰ কাৰণে আপুনি বেয়া নকৰিব আৰু মানুহজন জানে ইয়াত কিবা কয় শিৱসাগৰত কিবা কয় গতিকে এইটো কথা আপোনালোকে জানে গতিকে এই গৰিমাটো নষ্ট কৰিব নিদিব মই মানুহক মই এটা ঘটনা এটা ক'ব খুজিছো যাতে ভুল ধাৰণাটো আঁতৰি যায় এটা 13 লাখ মানুহে আবেদন কৰিছে 13 লাখক আমি নিদিও কোনোবাই জজফিলখনকে আবেদন কৰি বহি আছে এটা আমি তেওঁক দি দিম নেকি পট্টা 13 লাখ মানুহৰ পৰা SLACয়ে যোগ্য বুলি বিবেচনা কৰিছে 2.5 লাখ আৰু SLACত কোন আছে আপোনালোকে আছে এটা আপোনালোকে SLACত যোগ্য বুলি 2.5 লাখক বিবেচনা কৰিছে ইয়াত আহি আকৌ কৈ আছে কিয় লোন দিয়া নাই গভৰ্ণমেণ্টে বসুন্ধৰাৰ হিতাধিকাৰী ঠিক কৰা নাই বসুন্ধৰাৰ হিতাধিকাৰী বিধায়কসকলে আৰু আন SLACৰ মেম্বাৰসকলে ডিচিৰ সৈতে বহি ঠিক কৰিছে এতিয়া আমাৰ যিখিনি অধিবাসী মুছলমান আছে তেওঁলোক এজনেও কোৱালিফাই নকৰে বসুন নহব না যি নকক 31 আহা 51 আহা মই সনত গৈছো গতিকে এই বস্তুটো ক্লিয়াৰ হৈ লওক যে 100 বছৰৰ ভিতৰত অসমত অহা মানুহে সহজে নাপাব খিলঞ্জিয়া মৰাণ মটক সংজ্ঞা মই আজি উত্তৰত দি দিছো অহাকালি সংজ্ঞা পাব যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জিয়া এটো একদম ডেফিনেশন ইজ ক্লিয়াৰ এব অৰিজিনাল যেনেকে আমেৰিকাত গলে ৰেড ইণ্ডিয়ান সকলক খিলঞ্জিয়া বুলি কয় ডকুমেন্ট লৈ আহক আমিতো বুৰঞ্জী প্লিজ ডোন্ট ইন্টাৰাপ্ট মিয়া বুলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত এতিয়া ঘটনাটো হল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব প্লিজ নো এতিয়া বহুতেতো মনৰ ইচ্ছাত কনভাৰ্ট হোৱা নাছিল ঔৰংজেবৰ তৰোৱালতহে কনভাৰ্ট হৈছিল গতিকে এটা উভতি আহিব লাগে গতিকে যি নহওক অধ্যক্ষ মহোদয় গতিকে এই বস্তুটো দুটা তিনটা আমাৰ ৰেকৰ্ড ষ্ট্ৰেট হ'ব লাগে যে বসুন্ধৰা মাইগ্ৰেন্ট মুছলিম মানুহখিনিৰ কাৰণে নহয় ঠিক তেনেকে বসুন্ধৰা মাৰুৱাৰী বিহাৰী যিসকল পিছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেওঁলোকৰ কাৰণেও নহয় তেওঁলোকৰ কাৰণে সেপাৰেট চেনেল খোলা আছে ভূমিহীন মানুহে আবেদন কৰিব SLAC বহিব জিলা উপায়ুক্তই পট্টা দিব কমসে কম বসুন্ধৰাটোতো ট্ৰাইবেল মানুহখিনিৰ কাৰণে এৰি দিয়ক বসুন্ধৰাটো শিডিউল কাষ্ট মানুহৰ কাৰণে এৰি দিয়ক বসুন্ধৰাটো OBC মানুহখিনিৰ কাৰণে এৰি দিয়ক আজি ইমান বছৰ তেওঁলোকে ভূমিৰ অধিকাৰ পোৱা নাই দ্বিতীয় কথা আপোনালোকে কৈছে সৰৰ মানুহক দিব লাগে মইতো খুব ভাল পাওঁ কিন্তু কংগ্ৰেছৰ দিনত সৰত ভূমিৰ এতিয়ালৈকে পঞ্জীয়নে নহল ভূমিৰ এছেছমেন্টে হোৱা নাই যে সৰত কিমান মাটি আছে স্থায়ী সৰ কিয় তাত কেডেষ্ট্ৰেল মেপ সৰটো NC-টো নপৰে কেডেষ্ট্ৰেলতো নপৰে গতিকে সৰৰ ক্ষেত্ৰত আমি পলিচি এটা আলোচনা কৰিব লাগিব কাৰণ সৰৰ মাটিৰ কোনো ৰেকৰ্ড আমাৰ লগত নাই সেইকাৰণে আপোনালোকে এইটো কোনো হিতাধিকাৰী নহয় যে অৰুণোদয় 13 লাখৰ কাৰণে আবেদন কৰিছিল আপোনালোকে মাত্ৰ 2.5 লাখক দিলে যোগ্য বুলি বিবেচিত জনকহে ভূমি দিয়া হ'ব গতিকে অযোগ্য এজনকো দিয়া নহয় আৰু মই 2.5 লাখ দিওঁতে ডিসি সকলক গালি দিছো যে কিয় ইমান মানুহক দিলে কাৰণ আমাৰ টাৰ্গেট ইমান মানুহক দিয়া নাছিলে কাৰণ বসুন্ধৰাটোত মাত্ৰ 500 টকা লেণ্ড প্ৰিমিয়াম
তাকো 3টা কিস্তিত দিব লাগে 150-200 কৰি দিব লাগে গতিকে ইট ৱাজ এ স্পেচিয়েল জেষ্টাৰ ফৰ দ্য এবঅৰিজিনেল পিপল অফ আছাম অসমৰ খিলঞ্জীয়া মানুহখিনিক এই চৰকাৰে দিয়া এটা উপহাৰ আছিল এতিয়া চাওক আজি ইন্টাৰেষ্টিং কথা চাওক হাউচত কিমান ট্ৰাইবেল এমএল আছে কোনোবাই উঠি কৈছেনে যে আমি পোৱা নাই বসুন্ধৰা হাউচত শিডিউল কাষ্টৰ কিমান এমএল আছে কোনোবাই উঠি কৈছেনে পোৱা নাই উইথ এ এক্সেপশ্যন অফ ওৱান ওবিসি এমএলএ বাকিটো কোনো এজন ওবিসি এমএলএ কোৱা নাই যে মোৰ সমষ্টিৰ ওবিসি মানুহে পোৱা নাই আপুনিটো মহান প্লিজ প্লিজ বহক না কিয় ৰিয়াক্ট কৰিব আপুনি বহক আপুনি মহান ব্যক্তি কথা কিয় আপুনি শুনক অধ্যক্ষ মহোদয় বহক না অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন লিডাৰ আহিলে গহপুৰত চাহ তাই খাই কৈ দিলে যে কংগ্ৰেছৰ গোটেই এমএলএ বিলাক হাউচত বহি থাকে সব ময়ে কৰো যিখিনি লেণ্ডলেছ মানুহ আছে তেওঁলোকক নন বসুন্ধৰা লাইনেদি যেনেকে আপোনালোকে সদায় সহায় কৰে তেনেকে আপোনালোকে তেওঁলোকক সহায় কৰি থাকক আমিতো হাক দিয়া নাই যে অধিবাসী মুছলমান বা যিটো শব্দই চেয়াৰমেনদাই কৈছে মিয়া মুছলমান বুলি কওঁ অধিবাসী মুছলমান বুলি কওঁ যি কওক তেওঁলোকক মাটি পোৱাটো মই আপত্তি কৰা নাই তেওঁলোকক মুখ্যমন্ত্ৰী লেণ্ড পলিচিৰ কথা কৈ আছে এটা বাক্য তাৰ মানে আপুনি যিটো কৈছে বসুন্ধৰাত যিটো নিয়ম দিয়া আছিলে যে 3টা জেনেৰেশ্যন হলে সেইমতে পৰাৰ পিছতো আমাৰ বৰপেটা সমষ্টি আমি পাছো কৰি দিলো তাৰ পিছত তেওঁলোকৰ দুজন কেন্সেল হ'ল এতিয়াতো লেণ্ড পলিচিৰ বিষয়ে ক্লিয়াৰ আৰু যিটো আপুনি কৈ আছে লেণ্ড পলিচিৰ বিষয়ে ক্লিয়াৰ কৰি আছে যে বসুন্ধৰা আপোনালোকক সময় দিয়া নাই নেকি কবৰ কাৰণে মই কথা ক'লেহে মোৰ সময়খিনি লৈ যায় মোৰ লগত আৰু এনেকে থিয় কৰিল কথাটো হলে লেণ্ড পলিচি দেখোন যে যদি বসুন্ধৰাৰ গাইডলাইনৰ পিছত পৰাৰ পিছতো কোনোবা যদি ব্যক্তিয়ে পোৱা নাই সেইটো এটা কমপ্লিট বেলেগ কেছ গাৰ্জিয়ান মিনিষ্টাৰক আপোনালোকে ক'ব এইখিনি আমি চাই দিম কিন্তু এইটো অৰুণোদয় নহয় যে 13 লাখে আবেদন কৰিলে আমি 13 লাখক দিব লাগে লেণ্ড ইজ এ প্ৰিচিয়াছ থিং চৰকাৰৰ মাটি নায়েই গতিকে চাই কেইজনমান মানুহকহে আমি এইটোত দিম মাটি 13 লাখে আবেদন কৰিলে 13 লাখক দিব নোৱাৰো নহয় মইতো মোৰ সমষ্টিত এজনকো দিয়া নাই মই প্ৰথমতে দিছো কৈছো আমিনগাঁৱত এজনো নিদিব দেই মাটি কাৰণ এখিনি চৰকাৰী মাটি মূল্যৱান মাটি বোলে খোৱালকুছিত নিদিব দেই চৰকাৰী মাটি মূল্যৱান মাটি পলাশবাৰীত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি ৰঙিয়াত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি কাৰণ বহুতে 3টা জেনেৰেশ্যন নথকাকৈ নতুনকৈ বসুন্ধৰা বুলি মাটি দখল কৰি মাটিৰ আবেদন কৰিছে যে বসুন্ধৰা বুলিয়ে তেওঁলোকে মাটি দখলত নথকা মানে মাটি আবেদন কৰিছে সেইকাৰণে আপোনালোকে এটা কথা বুজি চাব যে চৰকাৰৰ গাইডলাইনছখন যে 3টা জেনেৰেশ্যন থাকিব লাগিব খিলঞ্জীয়া হ'ব লাগিব খিলঞ্জীয়াৰ ডেফিনেশ্যনটো আপোনালোকে ক্লিয়াৰ হৈ লওক এইবাৰ মই উত্তৰ দিছো খিলঞ্জীয়া মানে এইটো ওয়ার্ল্ড ওয়াইজ রিকগনাইজ ডেফিনেশন যে এবঅরিজিনাল পিপল অরিজিনাল নহয় এবঅরিজিনাল পিপল আমেরিকাত রেড ইন্ডিয়ান বিলাকক এবঅরিজিনাল পিপল বুলি কয় অসমত আমাৰ জনজাতীয় লোকসকল লগত মৰাণ মটক চুতিয়া দে আৰ দ্য এবঅরিজিনাল পিপল আমি নহয় আমিতো কোনজৰ পৰা আহিছো We are migrated people in 500 years. তথাপিতো আমি উত্তৰত দিছো যে কমসে কম এটা দশক থকাৰ প্ৰমাণ লাগে 100 years. বাকি সিটিজেন আপোনালোক হয় কিন্তু খিলঞ্জীয়া হোৱাৰ প্ৰতিযোগিতাটোত নামিব নালাগে নাগৰিক হয় কিন্তু খিলঞ্জীয়া নহয় এই দুইটাটো আমি বুজি পাব লাগে গতিকে নাগৰিক আৰু খিলঞ্জীয়া এজন মানুহক নুবুজায় খিলঞ্জীয়া এজন বেলেগ নাগৰিক এজন বেলেগ নাগৰিকটো আজি আহিও মই নাগৰিক হম যদি চৰকাৰে মোক নাগৰিকত্ব দিয়ে গতিকে মিছন বসুন্ধৰাই কিমান ডাঙৰ কাম কৰিছে আজিতো মই আচৰিত হৈছো যে এই হাউসত আপোনালোকে আপত্তি কৰি আছে মিছন বসুন্ধৰাৰ কাৰণে 2.5 লাখ মানুহৰ 40% ট্ৰাইবেল মানুহে প্ৰথমবাৰৰ কাৰণে মাটিৰ পট্টা পাইছে তেওঁলোকৰে মাটি এখন এতিয়া আমি 16 তাৰিখৰ পৰা বিতৰণ কৰিম ধেমাজি লখিমপুৰ তিনিচুকীয়া এই জাগাবিলাকত নিজৰ মাটিত বহি থাকি আজি ইমান দিনে মানুহে মাটিৰ পট্টা পোৱা নাছিল আপোনালোকে কৈছে মোক পিআৰএফত বসুন্ধৰা দিব লাগে
অলপ আগতে মই ৰচিন মণ্ডল ডাঙৰীয়াৰ ভাষণ শুনিছোঁ যদি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত গৈ মই বসুন্ধৰা চলাব লাগে এখন দেশ হৈ থাকিব নেকি PRFত গৈ বসুন্ধৰা চলাই দিব লাগে এটা বসুন্ধৰা নামটোৰতো এটা মূল্য ৰাখিব লাগিব PRFত আপোনালোকে কওক যে তাতে লেণ্ডলেছ মানুহ আছে PRFটো আপোনালোকে খাস কৰক খাস কৰি 2-4 জনক দিয়ক সেইটো আবেদন হ'ব পাৰে সেইটো দাবী হ'ব নোৱাৰে নহয় ফৰেষ্ট এখন ৰিজাৰ্ভ কৰি পেলাই মাটি দিয়াটো সেইটো আজিৰ দিনত গ্লোবেল ৱাৰ্মিঙৰ দিনত সেইটোতো এটা দাবী হ'ব নোৱাৰে সেইকাৰণে মই সন্মানীয় সদনক জনাব খোজো মই উত্তৰটো দিলো এটা ৰাষ্ট্ৰপতিৰ ভাষণত ৰাজ্যপালৰ ভাষণত বিৰোধী দলপতি ডাঙৰীয়াই প্ৰশ্নটো আনিছে যে বসুন্ধৰা আৰু অৰুণোদয়ৰ মাজত পাৰ্থক্যটো বুজিব লাগিব